গীতাটো কিহৰ কাৰণে হ'ল? কুৰুক্ষেত্ৰৰ যুদ্ধ কিহৰ কাৰণে হ'ল? কুৰুক্ষেত্ৰৰ যুদ্ধ আপোনাৰ অলপ মাটিৰ কাৰণে হৈছিল। আলি পুখুৰীৰ সত্ৰাধিকাৰে আমাক কৈ আছে আমি ৰাতিপুৱা সত্ৰলৈ আহো আৰু গধূলি আকৌ ঘূৰি যাওঁ, নহলে হত্যা হৈ যাব পাৰে। মইনবাৰী সত্ৰত গৈ গম পালো যে তেওঁলোকে কয় যে নদীত গুচি গ'ল। নদীত যদি গুচি গ'ল আকৌ কিয় বনাব নোৱাৰিলে তাতে? কাৰণ তাতে এতিয়া আৰু অসমীয়া মানুহ নাই। তাতে আপুনি মেখেলা পিন্ধি পেলাই আপুনি বাইদেউক নাপায়, আপুনি ধুতি পিন্ধাই পেলাই আপুনি দাদাক নাপায়। তাতে এতিয়া লুংগি টুপিৰ ৰাজত্ব। আমি তেতিয়াহ'লে সেই গীতাৰ পৰা আমি কি জ্ঞান ললো? যদি আমাৰ নিজৰ মাটি আমি বচাব নোৱাৰো, মাটিৰ কাৰণে যদি আমি সংগ্ৰাম কৰিব নোৱাৰো, আমি ৰাজনীতি নকৰো, আমি ৰাজনীতিত মাত মাতিব নোৱাৰো, ৰাজনীতিত যদি মাত নামাতে তেতিয়াহ'লে গীতাৰ কি জ্ঞান? গীতাত কি কৈছে? গীতাটো ৰাজনীতি। শ্ৰীকৃষ্ণ অৰ্জুনক ৰাজনীতিৰ জ্ঞান দিছে। তাতে ভয়ানক পৰিস্থিতি। আজি আলিপুখুৰী, বৰদোৱা, কুৱাইকাটৰ যি পৰিস্থিতি, তাতে সত্ৰাধিকাৰে কৈছে যে আমি ৰাতিপুৱা আহো আৰু গধূলি গুচি যাব লাগে। দাদা নিশ্চয় মনত আছে আপোনাৰ 2010 চনৰ কথা। আলিপুখুৰীৰ সত্ৰাধিকাৰে আমাক কৈ আছে আমি ৰাতিপুৱা সত্ৰলৈ আহো আৰু গধূলি আকৌ ঘূৰি যাওঁ, নহলে হত্যা হৈ যাব পাৰে। এয়া পৰিস্থিতি হ'ব পাৰেনে? গুৰুজনাৰ জন্মস্থানত এয়া পৰিস্থিতি হলে গোটেই অসমত কি পৰিস্থিতি হৈ আছে আপুনি ভাবি ল'ব পাৰে। কেইদিনমান আগতে মইনবাৰী সত্ৰত গৈছিলো। মইনবাৰী সত্ৰত গৈ গম পালো যে তেওঁলোকে কয় যে নদীত গুচি গ'ল। নদীত যদি গুচি গ'ল আকৌ কিয় বনাব নোৱাৰিলে তাতে? কাৰণ তাতে এতিয়া আৰু অসমীয়া মানুহ নাই। তাতে আপুনি মেখেলা পিন্ধি পেলাই আপুনি বাইদেউক নাপায়, আপুনি ধুতি পিন্ধাই পেলাই আপুনি দাদাক নাপায়। তাতে এতিয়া লুংগি টুপিৰ ৰাজত্ব। সেইকাৰণে মইনবাৰী সত্ৰ এতিয়া আপোনাৰ মইনবাৰী ঠাইৰ পৰা আনি পেলাই এতিয়া সৰ্বগড়ৰ ওচৰত তেওঁলোকে বনাবলগীয়া হ'ল। কিমান দুৰ্ভাগ্যৰ কথা কওক যে এটা মইনবাৰী সত্ৰ নিজৰ স্থান ত্যাগ কৰি আজি সৰ্বগড়ত আহি তেওঁলোকে তাতে নতুনকে বনাবলগীয়া হ'ল। সেইকাৰণে আমি জাগ্ৰত হ'ব লাগিব। আমি যেতিয়া ভাগৱত পাঠ কৰো বা গীতা পাঠ কৰো, ভাগৱত গীতা, গীতাটো কিহৰ কাৰণে হ'ল? কুৰুক্ষেত্ৰৰ যুদ্ধ কিহৰ কাৰণে হ'ল? কুৰুক্ষেত্ৰৰ যুদ্ধ আপোনাৰ অলপ মাটিৰ কাৰণে হৈছিলে। আৰু আমাৰ হাজাৰ হাজাৰ বিঘা মাটি, সত্ৰৰ মাটি বেদখল হৈ গ'ল। কোনে বেদখল কৰিলে? আমাৰ দেশৰ মানুহ নহয়, আমাৰ সনাতনী ধৰ্মৰ মানুহ নহয়। তেওঁলোকে বেদখল কৰি আজি আমি তাৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। আমি তেতিয়াহ'লে সেই গীতাৰ পৰা আমি কি জ্ঞান ললো? যদি আমাৰ নিজৰ মাটি আমি বচাব নোৱাৰো, মাটিৰ কাৰণে যদি আমি সংগ্ৰাম কৰিব নোৱাৰো। আৰু এই কাৰণে আমি সেইখিনি মনত ৰাখিব লাগিব, প্ৰতিবাদ কৰাটো। মই সকলোকে ক'ব বিচাৰিছো, আপোনাৰ গাঁৱৰ ওচৰত, আপোনাৰ ঘৰৰ ওচৰত যদি নতুন টিন পাতৰ ঘৰ দেখা পাইছে আৰু তাত বোলে আমাৰ সনাতনী মানুহ নাই, আমি অলপ সাহস কৰি হলেও আমাৰ লোকেল পুলিচ থানাত খবৰ দিব লাগিব। মই এইখিনি কথা এইকাৰণে কৈছো যে আজি মই অনুৰোধ কৰিম অসম সত্ৰ মহাসভাৰ আমাৰ যিসকল পদাধিকাৰী ইয়াতে উপস্থিত আছে, কাৰণ যেতিয়া ধৰ্মৰ সংকটত হ'ব, ধৰ্ম সংকটত হলে আমাৰ দেশ সংকটত হয়, দেশ সংকটত হলে ৰাজনৈতিকভাৱে অস্থিৰতা আহে। আৰু ৰাজনীতিৰ যেতিয়া অস্থিৰতা আহিব, কাৰণ ভাৰতবৰ্ষ হৈছে এটা গণতান্ত্ৰিক দেশ, আৰু গণতান্ত্ৰিক দেশত যেতিয়া অস্থিৰতা আহিব তেতিয়া আমাৰ যিসকল মহাপুৰুষ, আমাৰ যিসকল পদাধিকাৰী আছে, তেওঁলোকে আগভাগ লৈ পেলাই আমি যেতিয়া আমাৰ ৰাইজক সজাগ কৰিম, তেতিয়া আমাৰ মাটি আমি বচাব পাৰিম। আৰু এইকাৰণে কোৱা যায় যে বহুতে কয় যে আমি ধাৰ্মিক অনুষ্ঠান, আমি ধাৰ্মিক সংগঠন, আমি ৰাজনীতি নকৰো, আমি ৰাজনীতিত মাত মাতিব নোৱাৰো। ৰাজনীতিত যদি মাত নামাতে তেতিয়াহ'লে গীতাৰ কি জ্ঞান? গীতাত কি কৈছে? গীতাটো ৰাজনীতি। শ্ৰীকৃষ্ণ অৰ্জুনক ৰাজনীতিৰ জ্ঞান দিছে। তাতে কেনেকে নিজৰ মাটি বচাব লাগিব, কেনেকে মোৰ ধৰ্ম বচাব লাগিব, কেনেকে মোৰ মানুহ বচাব লাগিব। সেইকাৰণে
আমি সেই জ্ঞানেৰে আমি মনত ৰাখিব লাগিব যে আমি সকলোৱে এই গণতান্ত্ৰিক দেশত আমাৰ দায়িত্ব, আমাৰ মাটি বচোৱাৰ দায়িত্ব, আমাৰ ধৰ্ম বচোৱাৰ দায়িত্ব, আমাৰ ৰাইজক বচোৱা দায়িত্ব। ইতিমধ্যে আমি জানো 20% মানুহ সনাতনী ধৰ্ম ত্যাগ কৰি বিদেশী ধৰ্মত গুচি গৈছে, বিদেশৰ ধৰ্মত গুচি গ'ল। তাৰপিছত কি আমি বহি থাকিব পাৰো নেকি? আৰু এটা কথা মনত ৰাখিব, আমি ৰামায়ণ মহাভাৰতৰ কথা কওঁ। আমাৰ ৰামায়ণ মহাভাৰতত কোনোবাই ক'ব পাৰিবনে যে সনাতনী ধৰ্মৰ মানুহ বাদ দি বিদেশী ধৰ্মৰ মানুহৰ কোনো চৰিত্ৰ আছে বুলি ক'ব পাৰিবনে? মহাভাৰতো এটাও চৰিত্ৰ বিচাৰি নাপাব, ৰামায়ণতো আপুনি এটা চৰিত্ৰ বিচাৰি নাপাব। সেইকাৰণে এই ভাৰতবৰ্ষ সনাতনী দেশ, এই সনাতনী দেশত আমি সকলোৱে ঐক্যবদ্ধ হৈ যেতিয়া আমি কাম কৰিম, সকলো ভাষা ভাষী মানুহে যেতিয়া আমি একেলগতে কাম কৰিম, সনাতনী ধৰ্মক যেতিয়া আমি ভাবি ল'ম যিটো আমাৰ ধৰ্ম, ভাষাটো বেলেগ বেলেগ হ'ব পাৰে। এতিয়া গীতা পাঠ কৰিব, ভাগৱত পাঠ কৰিব, আপুনি অসমীয়াটো পাঠ কৰিব পাৰে, আপুনি বাংলাটো পাঠ কৰিব পাৰে, আপুনি হিন্দীটো পাঠ কৰিব পাৰে, ইংৰাজীটো পাঠ কৰিব পাৰে, কিন্তু তাৰ মূল উদ্দেশ্যটো একেই, আমাৰ সনাতনী ধৰ্ম বচোৱাৰ কাম, সনাতনী ধৰ্ম যেন আমাৰ আৰু আগুৱাই লৈ যাব পাৰো তাৰ কাম। সেইকাৰণে মোৰ এটা দৃঢ় বিশ্বাস, আজি আমি যে অধিৱেশন ইয়াত পাতিছো তাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ নিজৰ মাজত এটা সমন্বয়। ইতিমধ্যে আমি হোজাইত এটা আমি সংগঠন বনাইছো, শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ। শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰৰ পৰা আমি বহুতো কাম কৰি আছো, আগন্তুক কৰি যাম। গুৰুজনাৰ যি বাণী, সেই বাণীখিনি যেন আমি সকলোৰে তাত পৌঁছাব পাৰো, তাৰ কাৰণে আমি কাম কৰিছো। তেতিয়াই আমি সকলোৱে হৰিৰ নাম লৈ আমাৰ নিজৰ সমাজক আৰু শক্তিশালী কৰিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।